নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে বহুত বহুত মৰম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় 10টা বাজিব হ'ল এয়া মানে কি হ'ল বহুত দিন ভিডিঅ' দিয়া নাই সকলো আজি আৰম্ভ কৰোঁ বিহু পাইছেহি যিহেতু আমাৰ সকলোৱে মৰমৰ বাপতি শাহুন বহাগৰ বিহু আহি আছে আৰু এতিয়া বজাৰ কৰিবলৈ ওলাইছোঁ এয়া বেগ চেগ লৈ লৈছোঁ ছোৱালীজনী যাব লগত এতিয়া বজাৰ কৰি আহি আকৌ পিঠা পনা ইটো সিটো আৰু আজি জেতুকাৰ পিছাৰো দিন পৰিছে যিহেতু আমি উৰুকা দিনাই লওঁ প্ৰতি বছৰে মানে এনেই গৰু বিহুৰ দিনা ল'ব লাগে বুলি কয় হ'লেও তাকে সেইখিনি কাম আছে আৰু এতিয়া ওলাই লৈছোঁ সেয়াই আৰু আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই ভিডিঅ'টো আৰু আশা কৰোঁ এই বিহুৰ ভিডিঅ'টো আপোনালোকে চাব বুলি এয়া বন্ধু বান্ধৱীসকল ইতিমধ্যে আমি বজাৰ সমাৰ কৰি ঘৰ পালোহি বজাৰ সমাৰ নেদেখালোঁ কিন্তু দেখামা একেবোৰে সকলোৱে একে বস্তুৱে কিনে বিহু বুলিলে একো নেদেখালোঁ এতিয়া আকৌ কি ক'ত হয় কৰিম সেয়াই জনাইছোঁ সকলো বন্ধু বান্ধৱীলৈকে আৰু আজি হৈছে গৰু বিহু আৰু গৰু বিহুৰ সমূহ মানে অসমবাসীলৈ বিহুৰ উলগ জনালোঁ গৰু বিহুৰ আৰু এতিয়া এয়া গা পা ধুই গোসাঁই সেৱা কৰি ওলাই ল'লোঁ আৰু বাহিৰত এতিয়া আমাৰ যো-জা চলিছে গৰুক গা ধোৱাৰ বাবে তাকে ব'লক চাওঁ আপোনালোককো দেখাওঁ আৰু লগতে ময়ো চাবলৈ ওলাইছোঁ এই আমাৰ চাট কাটি হৈ গ'ল আমাৰ তুলিকাই ৰেডি কৰিলে পূৰা আৰু এতিয়া চাট মাৰি কাটি আছেগৈ বাহিৰত এয়া বন্ধু বান্ধৱীসকল আমি এতিয়া গৰুক গা ধুৱাবলৈ সাজু হৈছোঁ আহি আছোঁ এতিয়া বা হেঁতকেইটাক বিচাৰি ক'ত কেনেকৈ হেঁতি কি কৰি আছে উঠাই নাই এতিয়ালৈকে জগাই দিওঁ পূৰা ইয়াত দেখিছেনে আমাৰ নুপুৰেও কি ধুনীয়াকৈ চাটত মানে এয়া হেৰি পাচলি ভৰাইছে নহয় কি ক'ম আৰু ভাষা নাই মানে নুপুৰ এতে কি কৰিছা পাচলি ভৰাইছা হেৰি নহয় আজি কি আছিলে গৰু বিহু হয়নে হা আমাৰ আজি নুপুৰে মোক গৰু বিহুৰ কাৰণে কেক এটা বনাবলৈ কৈছিলে আৰু কৈছিলে যে আজি বোলে গৰুৰ হেপী বাৰ্থডে হ'ব না জেগা নাই হ'ব 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 ধুনীয়া হৈছে আমাৰ এতিয়া গৰুক গা ধুৱাবলৈ বুলি আমি ওলাই আহিছোঁ কিন্তু কি ক'ব দুখৰ বিষয় পানী একেবাৰেই নাই একদম বৰষুণ চৰষুণ নাই খৰাং হৈ গৈছে গোটেইখন আৰু সেইকাৰণে এতিয়া আমাৰ পানীৰ ব্যৱস্থাটো বৰ বেলেগ ধৰণে কৰিবলগীয়া হৈছে পানী এনেকৈ গোটাই লৈছোঁ এয়া আমাৰ কলিমাই আজি কলিমাই বিহু কলিমাই এইজনী আমাৰ কলিমাই এইটো আমাৰ গুণা পূৰা একদম ৰঙা গুণা ৰৈ আছে ৰেডি হৈ আছে এতিয়া এওঁলোকৰ আজি বিহু কি কৰিছা মাহ হালধি খানাগে যোৱা গৰুক ৰঙা গুণা আৰু আমাৰ কলিমাই খান্দিলা নেকি এইয়া কলিমাই পূৰা টিকা লগাই দিলে হালধি ফুট ঐ বছৰে বছৰে ডাঙৰ হবি আকৌ পোৱালি এটা এটা দিবি প্ৰতি বছৰে বছৰে তই গম পালিয়ে এবাৰ দিবি দে কলিমাই ৰঙা গুণাক বিকিব লাগিব এইটো ডাঙৰ হৈছে আৰু এক কৰি দিলে পূৰা ভালেই হৈছে ল'ৰা পূৰা আমাৰ সৰু খুৰা ঘৰত পূৰা মাখিয়তী পাত ছিঙি আছেগৈ তুমি জাননি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰ বেঙেনা খা বছৰে বছৰে বাঢ়ি যা উচলা আকৌ আঁতৰ পৰা মাৰিছ ভালকে উচলা ডাঙৰ বৰষুণ বৰষুণৰ টোপাল পৰিছে লাহেকে মাৰা
একা বুটলি খোৱা আমাৰ ইয়াত দেহাই মাৰি আছে গৰুগালে আমাৰ নুপুৰে মাৰিছে ভণ্টি মাৰা তাইক মাৰক অলপ সোমাই ল গামলাটো সোমাই ল ডাঙৰ হ'ব বছৰ যা গা চা ধুই ৰেডি হৈ লোৱা এতিয়া আমাৰ নুপুৰে দেউতাককো সানি দিছে আমাৰ দেউতাক ওলাইছে এয়া নামঘৰলৈ বুলি সাজি কাচি এতিয়া আজি বিহু নামঘৰত হ'ব এয়া আৰু আকৌ ছোৱালীও এয়া সাজি কাচি আছে এয়া ফটো শ্বুট কৰিবগৈ বোলে হয়নে ফটো দিবা আকৌ এতিয়া ফটো একপি লয় দেউতাকৰ লগত ৰখ গগনা লৈছে আৰু জাপিটো থাকিলেইচোন জাপি লোৱাগৈ যোৱা বান্ধৱীসকল পূৰা ব্যস্ততাৰ মাজত আজি গৰু বিহুটি পালন কৰা হৈ গ'ল আৰু অৱশেষত এতিয়া সন্ধ্যাও হ'ল বন শাক বুটলিলোঁ 100 এবিধ লাগে বন শাক কিন্তু 100 এবিধ নেপালোঁ হিচাপ কৰিলোঁ 40 বিধ পালোঁ আৰু এতিয়া গৰু আহিলে আমাৰ এয়া জাক চাক দিয়া হৈ গ'ল এয়া আমাৰ কলিমাইক জাক চাক দিলোঁ তাৰপিছত আৰু এতিয়া আজি গৰু বিহুৰ বিশেষ তেনেকৈ একো নাই আমাৰ গাঁৱৰ হুঁচৰি এযোৰা ওলাব আৰু যদি পাৰোঁ মানে দেখাম বুলি ভাবিছোঁ আৰু তাৰপিছত আৰু ধুনীয়াকৈ ভাত চাত খাই আৰু সামৰিম আজি গৰু বিহু আৰু সেয়াই আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাব বুলি আৰু ভিডিঅ' আগ নবঢ়াওঁ আৰু বাকীখিনি কাইলৈ ভিডিঅ'ত দি আছোঁ যি য'ত হয় ঠিক আছে সামৰিলোঁ কিন্তু হ'লেও আমাৰ ইয়াত নুপুৰ দেখিছেনে কণমানি নুপুৰে আপোনালোকক এটা বিহুগীত কি নৃত্য প্ৰদৰ্শন কৰি দেখুৱাব হয়নে দেখুৱাবানে আৰু সকলো অসমবাসীলৈ নুপুৰে মানে বিহু নৃত্যটোৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে হয়নে বিহু লগ জনাইছে সকলোকে দেই আপোনালোকে চাব বুলি আশা কৰিলোঁ কৈ দিয়া আকৌ চাব বুলি কোৱা চাব ৰাতি দুপৰলে মইনা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে চুমা যাচিমে ৰাতি দুপৰলে মইনা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে